নমস্কাৰ। জয় জয়তে আপোনালোকৰ পদধূলাৰ শিৰত লৈ আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শ্ৰী মাধৱদেৱে বিৰচিত নামঘোষা শৰণভাগৰ। ঘোষাভাগ হ'ল মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমীয় কৰি লৈ দাস কৰি পখিলো হেৰা শৰণ ৰাম পখিলো হেৰা শৰণ। এই শৰণ ঘোষাভাগৰ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে প্ৰয়াস কৰিছোঁ। এই শৰণৰ ঘোষাভাগ সকলোৱে জনা উচিত, কাৰণ আধ্যাত্মিক জগতখনত শ্ৰী মাধৱদেৱে লিখা নামঘোষাৰ প্ৰায় ক্ষেত্ৰতে ব্যৱহৃত হয়। সকলোৱে জনাটো নিতান্ত প্ৰয়োজন। বিষয়বস্তুৰ পৰা অকণমান আগুৱাই যাব বিচাৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বেহাৰলৈ যোৱাৰ আগে আগে শ্ৰী মাধৱদেৱক ধৰ্মৰক্ষাৰ ভাৰ অৰ্পণ কৰিব লগা হয়। সেইদিনা বৰ আতুৰ হৈ মাধৱদেৱে গুৰুজনাক সুধিছিল, বাপ কৃপালু গুৰু, তোমৰা হ'ব শ্ৰী শংকৰ সূৰ্য থাকোঁতেই পৃথিৱী পোহৰ কৰা টান। তোমৰা খবৰ অবিহনে আমি এই ধৰ্মৰাজ্য কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনে আশ্বাস দি কৈছিল, চিন্তা নকৰিবা, আমিও থাকিম। বাপ ক'ত থকা হ'ব? মাধৱদেৱৰ প্ৰশ্নৰ উত্তৰ গুৰুজনাই ক'লে, যদি মই ইহলীলা ত্যাগ কৰোঁ তেতিয়াহ'লে শুনা, ক'ত থাকিম? শুনিও মাধৱ মোৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মুতিৰ সমান। নিপুণে মুহুক গুৰু যিজনে বোলয়, কীৰ্তনতে দশমতে দেখিবে নিশ্চয়। দশম কীৰ্তন পুথি থাকয় যথাত, সাক্ষাতে মাধৱ মই থাকিব তথাত। মাধৱদেৱে সকাহ পাই পৰম আশা আৰু উদ্দীপনাৰে ক'লে, বাপ আমি তৰিলোঁ। শ্ৰীমন্ত শংকৰ গুৰুৱে পুনৰ ক'লে, কেৱল আমি থাকিলেই নহ'ব, তুমিও থাকিব লাগিব। মাধৱদেৱে সুধিলে, গুৰুদেৱ আমি ক'ত থকা হ'ব? তেতিয়া গুৰুজনাই ক'লে, শুনা, ঘোষা নামে শাস্ত্ৰখনি তুমিও লেখিবা, ৰত্নাৱলী ঘোষামধ্যে তুমিও থাকিবা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুৰূপে পৰমাত্মাৰ পূৰ্ণ প্ৰকাশ। শ্ৰী মাধৱদেৱ পুৰুষ গুৰুৰূপে জীৱ ব্ৰহ্মৰ পূৰ্ণ প্ৰকাশ। গুৰু আৰু দেৱতত্ত্ব মুখ্যতঃ সমাহিত হৈছে শ্ৰীমন্ত শংকৰদেৱ। নাম আৰু ভকত তত্ত্বৰ সমাহিত হৈছে শ্ৰী মাধৱদেৱ। সেইবাবে দুয়োজনা গুৰু শংকৰ মাধৱ অভেদ ঈশ্বৰ। কীৰ্তনত গুৰুতত্ত্ব প্ৰকাশিছে, সেইদৰে দশমত দেৱতত্ত্ব প্ৰকাশিছে। ঘোষাত মুখ্যভাৱে নামতত্ত্বৰ প্ৰকাশ আৰু ৰত্নাৱলীত ভকত তত্ত্বৰ প্ৰকাশ। কীৰ্তন দশম শ্ৰীমন্ত শংকৰ গুৰুৰ মূৰ্তিস্বৰূপ, ঘোষা ৰত্নাৱলী শ্ৰী মাধৱদেৱৰ মূৰ্তিস্বৰূপ। গুৰু দেও নাম ভকত ভাগৱতৰ চাৰিতত্বৰ ভিত্তিতেই কীৰ্তন দশম ঘোষা ৰত্নাৱলী গুৰু দুজনাৰ অৱদান। এতিয়া মূল বিষয়লৈ আহিছোঁ।
মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, সমীউক হৰি লৈও দাস কৰি পখিলো হেৰা শৰণ। এই ঘোষাভাগৰ ভাষণি এনেধৰণে: হে নাৰায়ণ, মই দুৰাচাৰ কেৱল তোমাৰেই অপৰাধী। তোমাৰ চৰণত মই শৰণে পখিলোঁ। মোৰ সমস্ত অপৰাধ ক্ষমা কৰি তোমাৰ দাস কৰি লোৱা। আকৌ কৈছোঁ, হে নাৰায়ণ, মই দুৰাচাৰ কেৱল তোমাৰেই অপৰাধী। তোমাৰ চৰণত মই শৰণে পখিলোঁ। মোৰ সমস্ত অপৰাধ ক্ষমা কৰি তোমাৰ দাস কৰি লোৱা। ঘোষাভাগ যদি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে এনেদৰে ক'ব পাৰি, এই ঘোষাভাগৰ মই শব্দে জগতৰ সমস্ত মায়াবদ্ধ জীৱৰ হৈ মহাপুৰুষ শ্ৰী মাধৱদেৱে গুৰুজনাই প্ৰতিনিধিত্ব কৰিছে। গুৰুজনাই নিজক দুৰাচাৰ বুলি প্ৰভু কৃষ্ণৰ চৰণত আত্মনিবেদন কৰি শৰণে পখিছে আৰু নিজৰ সমস্ত দুখ অপৰাধৰ বাবে ভগৱন্ত প্ৰভুৰ চৰণত শৰণাগত হ'বলৈ মনুষ্য জাতিক পথ দেখুৱাইছে। জীৱসমূহ স্বতন্ত্ৰ নহয়, অৰ্থাৎ জীৱে নিজ ইচ্ছাৰে সৎকৰ্ম কৰোঁ বুলিও কৰিব নোৱাৰে আৰু অসৎ কৰ্ম নকৰোঁ বুলি ভাবিও কালমায়াৰ প্ৰভাৱত জীৱে অসৎ কৰ্ম বা অসত্য আচৰণত লিপ্ত নোহোৱাকৈ থাকিব নোৱাৰে। এই ক্ষেত্ৰত শ্ৰী মাধৱদেৱে শৰণৰ ঘোষাৰ অধ্যায়ত নিজৰ স্বতন্ত্ৰতা ঈশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত সমৰ্পণ কৰি সম্পূৰ্ণভাৱে তেওঁৰ দ্বাৰা পৰিচালিত হ'বলৈ বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছে। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।